শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু হীৰা নিগদতি শুনি উক বিষ্ণু ৰাত প্ৰশ্নৰ উত্তৰ চই কহিব তোমাত কৃষ্ণ সেৱা বিনে আন ধৰ্ম নাহি কয় ও কৃষ্ণ ভকতিত মাত্ৰ জ্ঞান পজয় আর কৃষ্ণ রেখে কৃপাত ব্রহ্মার ভৈলা জ্ঞান কৃষ্ণ কৃপা বিনে কার্য সাধিবা ওয়াতে পূর্বে ইতিহাস শুনা মহাশয় ও কৃষ্ণ কৃপা বিনে পুরু সাৰ্থ কিছু নয়। সমস্তকে আদৰণি জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈকে ধাৰাবাহিক ভাগৱত পাঠৰ এই বিশেষ অনুষ্ঠান ভাগিলে আপোনাক সকলোকে স্বাগতম। মহামুনি শুকদেৱে পৰীক্ষিতৰ বিস্তৃত প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ ক'লে যে কৃষ্ণ সেৱা বিনে একো ধৰ্মই সিদ্ধি নহয়। পৃথিৱীত ধৰ্ম সাধন কৰিবলৈ হ'লে ধৰ্মত সিদ্ধি লাভ কৰিবৰ কাৰণে আপুনি কৃষ্ণ সেৱা কৰিবই লাগিব। কৃষ্ণ ভকতি নকৰিলে আপোনাৰ জ্ঞানো উপজি নাহে। জ্ঞান উপজিবলৈ হ'লে কৃষ্ণৰ সেৱাত প্ৰবৃত্ত হৈ থকাটো প্ৰয়োজন। তাৰে উদাহৰণ দিবলৈ তেওঁ এটা পূৰ্বৰ ইতিহাস পৰীক্ষিতৰ আগত আনিব খুজিছে। ইতিহাসটো কি? যে কৃষ্ণৰ কৃপাতেই ব্ৰহ্মাৰো জ্ঞান সাধন হৈছে আৰু সেই জ্ঞান লৈ ব্ৰহ্মাই কিদৰে পুৰুষাৰ্থ সাধন কৰিছিল, জীৱনত কৃতকাৰ্য হৈছিল, এই সম্পৰ্কে এটি বিশেষ কাহিনী তেওঁৰ আগত বৰ্ণন কৰিব। আর পদ্মত উপজি ব্রহ্মা তাতে বহিষয় ও মই কোন ইটো কিবা একো নজানয় আর কৃষ্ণৰ কৃপাত বিধি পাছে সে জানিলা পদ্মৰ তন্তুত বজায় ভিতৰ পখিলা আর পুৰুষাৰ্থ বলে বিধি একোৱে ন পাই ও পদ্মৰ চকাত আখি বখিলা দুনা
নাই। ব্ৰহ্মাদেৱে ভগৱন্ত পুৰুষৰ যি নাভি কমল পদুম ফুলত তেওঁ বহি আছে, দেখিছে যে মই এটা পদুম ফুলৰ ওপৰত বহি আছো। তেতিয়ালৈকে তেওঁ নিজেই নাজানে তেওঁ কোন, তেওঁৰ নিজৰ আত্মপৰিচয় তেওঁ নাজানে তেওঁ কোন। গতিকে তেওঁ পদুম ফুলৰ যি ঠাৰিডাল সন্তুৰ ভিতৰৰে তেওঁ প্ৰৱেশ কৰিলে অস্তিত্ব বিচাৰি। ক'তনো এই বস্তুটো ক'ৰবাতো লাগি থাকিব বা ক'ৰবাৰ পৰাতো উৎপন্ন হ'ব, গতিকে ইয়াৰ অস্তিত্ব ক'ত বুলি ব্ৰহ্মাদেৱে পদুম ফুলৰ ঠাৰিডালৰ ভিতৰেৰে প্ৰৱেশ কৰিলে। নিজ পুৰুষাৰ্থ, তেওঁ নিজৰ সাধনাৰে তেওঁ এইখিনি কাম কৰিলে, কিন্তু নহ'ল। তেওঁ একোৱেই বুজি নাপালে, একোৱেই তৎ নাপালে, আকৌ উভতি আহি পদুম ফুলৰ ওপৰতে বহি থাকে। আর পাছে কৃষ্ণদেৱৰ কৃপাত মহামানী, সমীপত শুনিলন্ত তপবাণী। তাৰপিছত ভগৱন্ত পুৰুষৰ কৃপাত সমীপতে তেওঁ এটা শব্দ শুনিলে, তিনিটা শব্দ, তপ তপ তপ। মনে বিমৰি সীতাত পাছে সৃষ্টি কৰ, হৰিলন্ত তপ দিব্য হাজাৰ গতিকে তেওঁ কিবা এটা নিৰ্দেশনা পালে, তপস্যা কৰিব লাগে, তপ কৰিব লাগে। গতিকে তেওঁ দিব্য হাজাৰ বছৰ সেই দিব্য তপত তেওঁ বিলীন হ'ল, বহু হাজাৰ বছৰ তেওঁ তপস্যা সাধন কৰিলে। আর তপস্যাত তুষ্ট হুয়া প্ৰভু ভগৱন্ত, কৃপা কৰি তৈতে বৈকুণ্ঠক দেখাইলন্ত। গতিকে তেওঁৰ তপস্যাৰ প্ৰতি ভগৱান সন্তুষ্টি হৈ প্ৰথম তেওঁক দৰ্শন কৰালে বৈকুণ্ঠখন তেওঁক দেখুৱালে যে এইখন চোৱা। মানে অৰ্থাৎ ব্ৰহ্মাদেৱে সাধনাত বহি সাধনাত সিদ্ধি লাভ কৰি প্ৰথম দৰ্শন পাইছে বৈকুণ্ঠ। এনেকুৱা এখন জগত দেখিছে যাৰ নাম বৈকুণ্ঠ। বৈকুণ্ঠ মানে মই আগতে কৈছোঁ, বৈ অৰ্থে মায়া, কুণ্ঠ মানে নাই, অৰ্থাৎ মায়াবিহীন জগতখন তেওঁ প্ৰথম দৰ্শন কৰিছে। আর বৈকুণ্ঠ নগৰ হেন শুনা পৰীক্ষিত, ও জাত কৰি শ্ৰেষ্ঠ লোক নাহি কদাচিত। গতিকে বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত শ্ৰেষ্ঠ লোক বৈকুণ্ঠ, তাতকৈ আৰু শ্ৰেষ্ঠ স্থান ক'তো নাই। সেই শ্ৰেষ্ঠ স্থান ব্ৰহ্মাৰ দেখাৰ সৌভাগ্য ঘটিল। আৰু শুকদেৱৰ দৰে নিৰ্গুণবাদী পুৰুষে কি ব্ৰহ্মাণ্ড দেখিছিল ব্ৰহ্মাই, সেই ব্ৰহ্মাণ্ডৰ হুবহু বৰ্ণন মৃত্যুমুখী পৰীক্ষিতৰ আগত বৰ্ণনা কৰিছে। কাৰণ শুকদেৱে জানিছিল যে এইজন পৰীক্ষিতে বৰ্তমান যিটো সাধনাত উপবিষ্ট হৈছে, এই সাধনাৰ বলত তেওঁ যিখন জগতলৈ যাবই নিশ্চিত ৰূপে, সেই জগতখন মই আগতীয়াকৈ তেওঁক দেখুৱাই ভাল হ'ব। আৰু পৰম সৌভাগ্য যে আজি আমি সেই বৈকুণ্ঠৰ বৰ্ণনা শুনিম। যদি কাৰোবাৰ সৌভাগ্য আছে, অন্তৰ্দৃষ্টিৰে হয়তো তেওঁ দেখিব পাৰে। আর নাহি তাত কাম ক্ৰোধ শোক মোহ ভয়, আত্মজ্ঞানী সকলেও স্তুতি কৰে, কালৰ বিক্ৰম প্ৰকৃতিৰ গুণচয়, বৈকুণ্ঠপুৰত কদাচিত নাহি য'ত কোনো কাম ক্ৰোধ শোক মোহ ভয় এইবিলাকৰ কোনো তাত প্ৰভাৱ নাই। বৈকুণ্ঠত কাম ক্ৰোধ লোভ মোহ শোক ভয় এইবোৰ কোনো নাই।
কোনো প্ৰয়োজন নাই, তাত কোনো প্ৰভাৱ নাই। আৰু আত্মজ্ঞানীসকলে কেৱল স্তুতি কৰি থাকে তাত। কালৰ বিক্ৰম, সময়ৰ যিটো প্ৰভাৱ আমাৰ শৰীৰত যি ধৰণে পৰে, মই এদিন নিষ্পাপ শিশু এটা আছিলোঁ, লাহে লাহে ডাঙৰ হ'লোঁ, এতিয়া যুৱক হৈছোঁ, আৰু কেইদিনমান পিছত আধবয়সীয়া হৈ যাম, তাৰপিছত কেইদিনমান বুঢ়া হ'ম, তাৰপিছত একদম জীৱনৰ অন্তিম ক্ষণ পাম। এনেকুৱা এইবিলাক কালৰ প্ৰভাৱ, এইবিলাক প্ৰকৃতিৰ প্ৰভাৱ, প্ৰকৃতিৰ গুণচয়। ঠাণ্ডা লাগিব, গৰম লাগিব, এইবোৰ প্ৰকৃতিৰ প্ৰভাৱ। গতিকে এই প্ৰকৃতিৰ প্ৰভাৱ, কালৰ প্ৰভাৱ বৈকুণ্ঠত কোনো ধৰণৰ প্ৰভাৱে তাত প্ৰভাৱান্বিত কৰিব নোৱাৰে বা নাই, এইবিলাকৰ প্ৰভাৱ তাত নাই। হে ৰাম, সৰ্বক্ষণে অখণ্ড আনন্দ জয়ী জয়, কেৱল ভকতে তাতে নিবাস কৰে। সৰ্বক্ষণতে অখণ্ড আনন্দ। অখণ্ড আনন্দ মানে যি আনন্দ কেতিয়াও খণ্ডিত নহয়, নিৰৱধি আনন্দ। আমাৰ পৃথিৱীত কি চক্ৰৱত পৰিৱৰ্তনতে দুখানিছ সুখানিছ। জীৱনৰ চক্ৰৱত পৰিৱৰ্তনত আমি কেতিয়াবা দুখ, কেতিয়াবা সুখ, কেতিয়াবা হাঁহি, কেতিয়াবা কান্দন, কেতিয়াবা নিৰাশ, কেতিয়াবা প্ৰাপ্তি, কেতিয়াবা অপ্ৰাপ্তি, কেতিয়াবা সংযোগ, কেতিয়াবা বিয়োগ, এইবিলাক আমাৰ জীৱনত ঘটি থাকে। কেতিয়াবা বহুত পালোঁ, কেতিয়াবা বা নাপাওঁৱেই, কেতিয়াবা বহুত ভালকৈ খালোঁ, কেতিয়াবা বা খাবলেই নাই, থকাৰ পিছতো কোনোবাই ৰান্ধা নাই ইত্যাদি। কেতিয়াবা বহুত ভাল পিন্ধিলোঁ, কেতিয়াবা নাই, কেতিয়াবা বহুত প্ৰাপ্ত হ'ল, কেতিয়াবা একেবাৰেই নাই। এই আমাৰ জীৱনৰ প্ৰভাৱ এইবিলাক। কিন্তু বৈকুণ্ঠত অখণ্ডিত আনন্দ আৰু কেৱল আনন্দৰ জয় জয়কাৰ, আনন্দময় সত্তাৰ জয় জয়কাৰ, আৰু কেৱল ভকতসকলেহে তাত নিবাস কৰে, অন্যসকলৰ তাত নিবাসৰ যোগ্য নাই। কেৱল ভক্তসকলে বৈকুণ্ঠত নিবাস কৰাৰ যোগ্যতা অৰ্জন কৰে। আৰু সেই ভক্তসকল কেনেকুৱা? ভগৱন্তৰ নিচিনা দেখিবলৈ, একদম সাইলাখ ভগৱানৰ নিচিনা। আৰু সবে শ্যাম কলে বৰ কমল লোচন, আৰু উত্তময়ংগত পীত সুন্দৰ বসন। প্ৰত্যেকজন বৈকুণ্ঠবাসীৰে শৰীৰবিলাক শ্যাম বৰ্ণ, আৰু এই উত্তম শৰীৰত তেওঁলোকে হালধীয়া ৰঙৰ কাপোৰ পিন্ধি থাকে। চবেই গেৰুৱা বস্ত্ৰ, হালধীয়া বস্ত্ৰ তেওঁলোকে পৰিধান কৰি থাকে ভক্তসকলে। আৰু সৰ্বাংগেলা বন্য সুকুমাৰ আতিশয়, সমস্তৰে কৰ্ণতলে কুণ্ডল দুল। মন কৰিব প্ৰভুসকল, বৈকুণ্ঠৰ ভকতসকলেও কিন্তু পীত ৰঙৰ কাপোৰ পিন্ধিছে, ভক্তসকলে হালধীয়া কাপোৰ পিন্ধিছে, গেৰুৱা কাপোৰ পিন্ধিছে। কিন্তু আমাৰ মহাপুৰুষীয়া ধৰ্ম ব্যৱস্থাত এতিয়া এনেকুৱা হৈছে, গেৰুৱা কাপোৰ পিন্ধা মানুহ দেখিলে আমাৰ এলাৰ্জি উঠি যায়। ইছৰাম, এইবিলাক গেৰুৱা কাপোৰ পিন্ধা সন্যাসী, এনেকুৱা মনোবৃত্তি বৰ্তমান সৃষ্টি হৈছে। এইটো কিন্তু দুৰ্ভাগ্যজনক। এয়া ভগৱন্ত পুৰুষৰ মহাপুৰুষ শংকৰদেৱে বৰ্ণনা কৰিছে। ইয়াৰ অৰ্থ এইটো নহয় যে যিহেতু আমাৰ অসমৰ পৰিৱেশ আৰু বাতাবৰণ অনুযায়ী অসমৰ শিল্পীসকলে, শিপিনীসকলে আমাক উত্তম বস্ত্ৰ, এয়া চেলেং চাদৰ বা চুৰিয়া, আমাক বৰ চুৰিয়া ইত্যাদি আমাক বৈ দিয়ে কাৰণে বগা ৰঙৰ সূতা কাপোৰ আমি পিন্ধোঁ। কিন্তু উত্তম অংগত ভক্তসকলে, বৈকুণ্ঠৰ ভক্তসকলে যি ঈশ্বৰে পৰিধান কৰা, ঈশ্বৰে নিজেও সেই বস্ত্ৰ পৰিধান কৰে, সেই পিন্ধিছে। এনে বস্ত্ৰ পিন্ধা মানুহ দেখি কেতিয়াও আমি কোনো ধৰণৰ বিৰূপ মনোবৃত্তি ল'ব নালাগে। হে ৰাম, বৈকুণ্ঠপুৰত যত পুৰুষ আশ্ৰয়, সবে চতুৰ্ভুজ মূৰ্তি নাহিকে সংশয়, আর মণিময় মুকুট মস্তকে করে কান্তি, তিলকয়ু পরে জলে অলংকাৰ পান্তি। তাত যিবিলাক পুৰুষ আছে স্বৰূপাৰ্থত বৈকুণ্ঠৰ, তেওঁলোক চতুৰ্ভুজ, মুকুট পিন্ধিছে, মণিময় মুকুট পিন্ধিছে,
বিভিন্ন অলংকাৰ পৰিধান কৰিছে আৰু কপালত সুন্দৰভাৱে তিলক লগাইছে আৰু অলকা চুলি, দীঘল চুলি, মানে খুব সুন্দৰকৈ বৈ পৰা অলকা আবৃত চুলি, তিলক, সুন্দৰ দেখিবলৈ এক মনোমোহা মূৰ্তি। এই ৰাম নখ চন্দ্ৰ বিম্ব কণ্ঠে পদ কজলয়, হিয়ে হেম মুকুতাৰ মালা বিৰাজয়, অংগদ কংকন আদি নানা অলংকাৰ, সবাৰো অংগত আতি কৰে জাতি মহাৰশ্মি পুঞ্জ যেন জলে কলে বৰ, প্ৰবাল মৃণাল সম সুবৰ্ণ শৰীৰ, শাৰী শাৰী হুয়া সবে বিমানত থাকি, হাতে তাল ধৰি হৰি নাম গাঁৱে ডাকি। তেওঁলোকে বিভিন্ন ধৰণৰ মালা পৰিধান কৰিছে, প্ৰত্যেকটো অংগতে তেওঁলোকে অলংকাৰ পৰিধান কৰিছে আৰু তেওঁলোকৰ শৰীৰবিলাক ইমান প্ৰজ্জ্বল যেন বিজুলীৰ নিচিনা চমকৃত পোহৰ সেই ভক্তসকলৰ শৰীৰৰ পৰা সৰ্বদা বিৰাজমান হৈ থাকে। এইখন বাস্তৱিক জগতত সাধনাৰ বলেৰে আমি যিসকল ভকতে বৈকুণ্ঠ প্ৰাপ্তি বুলি আমি ভাবোঁ, বৈকুণ্ঠ প্ৰাপ্তি হয় বুলি আমি ভাবোঁ বা আশা কৰোঁ, কামনা কৰোঁ যে বৈকুণ্ঠত স্থান দিয়ক, তাৰমানে এজন ভকতে এনেকুৱা অৱস্থাত তাত থাকি প্ৰত্যেকে নিজৰ নিজৰ বিমানত উঠি শাৰী শাৰীকৈ বিমানসমূহ থাকে আৰু প্ৰত্যেকে হাতত তাল কৰতাল লৈ চতুৰ্ভুজেৰে তেওঁলোকে কেৱল হৰিনাম গাই থাকে, বিলীন হৈ থাকে, তেওঁলোকে নাম গাই থাকে, অন্য একো নকৰে। হে ৰাম কত স্থানে ভক্ত হবে কৃষ্ণ কথা কয়, লক্ষে লক্ষে লোক বহি তাহা শুনয়। ক'ৰবাত যদি বৈকুণ্ঠৰ কোনোবা স্থানত যদি ভক্তসকলে নাম গাই আছে, অলপ নাতি দূৰত দেখিব তাত কোনোবা ভকতে কৃষ্ণ গুণৰ প্ৰবচন কৰি আছে আৰু লক্ষ লক্ষ তেনেকুৱা পাৰিষদী তনুৰ ভক্তসকলে একান্ত চিত্তে কৃষ্ণ কথা শুনি মজি আছে। এয়া বৈকুণ্ঠৰ চিত্ৰ এইবিলাক। আর কত প্রেম ভাবে উঠি কীর্তন করই, সাপরি বজাবে কত করে জয় জয়, কত কৃষ্ণ বলিয়া প্রেমত দেই ডাক, আর কত ঠাইত কৰে ভক্তে কৃষ্ণ চেষ্টা। তাৰ মাজতে কিছুমানে উঠি কৃষ্ণ কৃষ্ণ বুলি জোৰে জোৰে চিঞৰে, কিছুমানে আকৌ কৃষ্ণ 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 বুলি তাতেই ঢলি পৰে ইত্যাদি। কৃষ্ণ প্ৰেমত তেওঁলোকে বিভোৰ হৈ থাকে, তাত অন্য কথা নাই তেওঁলোকৰ। কৃষ্ণ কীৰ্তন কৰি আছে, কৃষ্ণ গুণ গাই আছে, কৃষ্ণতে চিন্তা বিলীন কৰি ৰাখিছে, কৃষ্ণ কথা কৈ আছে, কৃষ্ণ কথা শুনি আছে। মহাপুৰুষ শংকৰদেৱে বৈকুণ্ঠৰ এই বৰ্ণনা নিজে অধ্যয়ন কৰিছিল, ইয়াত লিখিছিল আৰু সেই বৈকুণ্ঠৰ একেই পৰিৱেশ পৃথিৱীত নিৰ্মাণ কৰিবৰ কাৰণে মহাপুৰুষে চেষ্টা কৰিছিল। সেইকাৰণে বৈকুণ্ঠৰ এই ব্যৱস্থাবিলাক আজি আমি যেনেকৈ ভাগৱত কথা কৈ আছোঁ, আপোনালোকে শুনি আছে, এইবিলাক ইয়াৰে ব্যৱস্থা নহয়, এইবিলাক এই বিষয় জগতৰ ব্যৱস্থাই নাছিলে, এইবিলাক বৈকুণ্ঠৰ ব্যৱস্থা। এইবিলাক পৃথিৱীত গুৰুজনাই স্থাপন কৰিছে। শাৰী শাৰী বহি নাম কীৰ্তনত বিভোৰ হৈ যোৱা, হৰি হৰি ৰাম হৰি হৰি ৰাম হৰি হৰি ৰাম হৰি হৰি ৰাম। ও নমো লক্ষ্মীপতি অগতি অগতি, হৰি হৰি ৰাম হৰি হৰি
হৰি হৰি ৰাম হৰি হৰি ৰাম। আচাৰ্য ইলাম দাস বাবিশ্বৰে সমগ্ৰ অসমত মহাপুৰুষে কালজয়ী ৰচনা কৰি থৈ যায় গুণমালাৰ সুৰ কৰি সমস্ত ভকতসকলক বৈকুণ্ঠৰ চিত্ৰ অংকন কৰাবলৈ সামৰ্থ্য হৈছিলে। এই সুযোগতে বাবিশ্বৰৰ আত্মাৰ প্ৰতি আমি সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ। বাবিশ্বৰে দেখুৱাই থৈ যোৱা এই ব্যৱস্থাই সমস্ত জগতক আজিও মোহিত কৰি ৰাখিছে। গুণমালা কোনোবাই আৰম্ভ কৰিলে ভকতসকল পাগল হৈ যোৱাৰ নিচিনা যায়, থাকিব নোৱাৰে, দৌৰি দৌৰি গুচি আহে। আৰু যিমানেই গুণমালাৰ কীৰ্তনৰ ঢৌ আকাশে বতাহে সঞ্চাৰিত হ'বলৈ ধৰে, ভক্তসকলে ক'ত আছে, কোনখন জগতত আছে, জ্বালা যন্ত্ৰণা সংসাৰৰ সকলো পাহৰি সেই গুণমালা কীৰ্তনত বিলীন হৈ যায়, যেন সেই বৈকুণ্ঠৰ হুবহু পৃথিৱীত এক বিশেষ ব্যৱস্থা বা পৰিৱেশ ৰচনা কৰি পেলাই ভক্তসকল। হৰি হৰি ৰাম ও হৰি হৰি ৰাম হৰি হৰি ৰাম ও হৰি হৰি ৰাম। একদম ক'ব নোৱাৰা হৈ যায়, নিয়ন্ত্ৰণ কৰিবলগীয়া হয় ভকতসকলক। বাপসকল লাহে লাহে না, কোনেও কাৰো কথা নুশুনে। গতিকে আজিৰ এইখন বিষময় জগত বুলি কৈ থাকে মানুহে, না আমি বিষয়ত একদম শুই থাকিবলগীয়া হৈছে, মোৰ আচন্দ্ৰাই কৰি আছে, এনেকুৱা টেনশ্যন, বা মোৰ একদম মন বেয়া, মই ঘৰতে শুই আছোঁ। কিন্তু যদি আপুনি ভকতৰ সংগত বহি পেলাই এনেকুৱাকৈ নাম গাই দিয়ে, কীৰ্তন কৰি দিয়ে, তেতিয়াহ'লে আপোনাৰ চব মনৰ যেন শোক, বেয়া চিন্তা, মানসিক দুৰ্বলতা চব আঁতৰি যাব, নিৰ্মল হৃদয় এখন উৎপন্ন হ'ব। এক তেনেকুৱা বৈকুণ্ঠৰ বাতাবৰণ এইখন জগততে আমি নিৰ্মাণ কৰিব পাৰোঁ, যেটাৰ ব্যৱস্থা মহাপুৰুষে কৰি থৈ গৈছে। আৰু সেই ব্যৱস্থা ক'ৰ পৰা? বৈকুণ্ঠৰ বৰ্ণনা যিটো ব্ৰহ্মাই দেখিছিলে, সেই বৈকুণ্ঠৰ পৰিৱেশ আমি এতিয়া পৃথিৱীতো নিৰ্মাণ কৰিব পাৰোঁ। হীৰা মৰা হীৰা বিমানত আছে লক্ষ্মী শৱ দিব্য নাৰী, তারা সবু কৃষ্ণ গুণ গাৱে শাৰী শাৰী। আর জাত লক্ষ্মী মনোহৰ মূৰতিক ধৰি, কৃষ্ণৰ উৎসৱ যাত্ৰা কৰন্ত সাদৰী। তাত যিসকল আইসকল, ভক্ত আইসকল বৈকুণ্ঠলৈ যায়, তেওঁলোকে লক্ষ্মীৰ নিচিনা আকাৰ তেওঁলোকে ধাৰণ কৰে। তেওঁলোকৰ শৰীৰবিলাক যেন একোগৰাকী লক্ষ্মীহে। আমাৰ পৃথিৱীতে আমি শালংকৃত বৰনাৰী আইসকলক আমি লক্ষ্মী বুলি সেৱা কৰোঁ। লক্ষ্মী স্বৰূপা এগৰাকী বিবাহযোগ্য পাত্ৰীক বিষ্ণুস্বৰূপ বৰক যিদিনাখন সমৰ্পিত কৰা হয়, সিদিনাখনেই তেওঁক লক্ষ্মী স্বৰূপা হিচাপে গণ্য কৰা হয়। গতিকে সেই লক্ষ্মীৰ গুণসম্পন্ন আইসকলেও যেতিয়া বৈকুণ্ঠ প্ৰাপ্তি হয়, তেওঁলোকে তাতো গৈ লক্ষ্মী হৈয়ে থকাৰ সৌভাগ্য ঘটে। আৰু তেওঁলোকেও সেই দিব্য বিমানত শাৰী শাৰী তেওঁলোকেও ঈশ্বৰৰ গুণানুকীৰ্তনত বিভোৰ হৈ থাকে। হে ৰাম কৃষ্ণ কদুলন্ত কতু দোলাখনে তুলি, অমুখে কৃষ্ণ গুণগান্ত আনন্দতে ভুলি, আর দণ্ড ছত্র চামৰ ধৰিয়া ভক্ত ছয়, জয় জয় কৃষ্ণ বুলি ফাল্গু সিঞ্চৰয়। আৰু সেই ভক্তসকলৰ মাজে মাজে স্বয়ং ভগৱান কৃষ্ণ তেওঁলোকৰ মাজে মাজে ঘূৰি ফুৰে। মোৰ ভগৱন্ত পুৰুষে বৈকুণ্ঠৰ ভক্তসকলৰ মাজে মাজে ঘূৰি ফুৰে। কেতিয়াবা যদি ভগৱন্তক দোলাত বহুৱাই লৈ ভক্তসকলে সৰু ল'ৰা ছোৱালীক যেনেকৈ দোলাত দোলায়, ভগৱানক তেনেকৈ ভক্তসকলে দোলাত দোলায়। ভগৱানে দোলাত হৈছে ভগৱন্ত। কিছুমানে আহি পেলাই ওপৰত ছত্ৰ ধৰিব, দণ্ড ছত্ৰ নিশান আদি ল'ব লগত। কিছুমানে ফাগুগুৰি ছটিয়াইছে ভগৱানৰ গাত ধুনীয়াকৈ।
আনন্দ, মহা উৎসৱ। ভগৱান তেওঁলোকৰ লগতে খেলি জুলি আছে আৰু তেওঁলোকক পৃথিৱীত কি লাগে। কিমান সাধনাৰ বলে ভক্তসকলে গৈ সেই স্থান প্ৰাপ্ত হয় আৰু তাত ভগৱন্ত পুৰুষৰ লগত সেই ধৰণে ভক্তসকলে বিৰাজ কৰে। এই দৃশ্য ব্ৰহ্মাই দেখি আছে চকুৰ আগত। আর হেন মহামহোদয়ে বৈকুণ্ঠ নগরে শ্রীকৃষ্ণ দেবক দেখিলন্ত সৃষ্টি কৰে। গতিকে তেনেকুৱা এটা ৰূপত ব্ৰহ্মাদেৱে ভগৱান কৃষ্ণক দেখিলে। বাহ বাহ, ভগৱান কি আনন্দৰে তুমি ভক্তসকলৰ লগত তেওঁ নাচি বাগি ফুৰি আছে। কোনোবা ভক্তই ছত্ৰ ধৰিছে, কোনোবা ভক্তই দোলাত উঠাইছে, কোনোবা ভক্তই ঝুলনিত ঝুলাইছে, কোনোবা ভক্তই গাত পুষ্প সিঞ্চিছে, কোনোবা ভক্তই ফাগুগুৰি সিঞ্চিছে। আনন্দৰ মহোৎসৱ। হে ৰাম ভকতৰ পতি যজ্ঞপতি লক্ষ্মীপতি ত্ৰৈলোক্য মোহন মূর্তিপতি তরুগতি। আর মাঠে শ্বেত ছত্র যেন চন্দ্ৰৰ মণ্ডল মুকুতা মুরারি তার স্রবে অল্প জল। আর ক্ষীরত প্রকাশে রত্ন কিরীতি উজ্জ্বল। ও কপালে ললিত চাৰু অলকা সকল। সুন্দৰ বগা কাপোৰেৰে নিৰ্মিত বিভিন্ন মণি মুকুতা ৰত্ন সঞ্চিত চন্দ্ৰৰ তাপ বা চন্দ্ৰৰ নিচিনাকে ধুনীয়াকে সজাই দিয়া এটা সুদীৰ্ঘ ছত্ৰ ঈশ্বৰ পুৰুষৰ শিৰৰ ওপৰত কোনোবাই সুন্দৰকে ধাৰণ কৰি ৰাখিছে। আৰু সুন্দৰ মূৰ্তি, কিৰীটি পিন্ধিছে, তিলক লগাইছে, সুন্দৰকে মানে চুলি কোচা অলকাবৃত হৈ আছে। দেখিবলৈ অত্যন্ত শোভা, অত্যন্ত মধুৰ মূৰ্তি। এইটো ব্ৰহ্মাদেৱে দেখিলে। হে ৰাম আর মৃগ মদে অঙ্কিত তিলক করে কান্তি কামহরাখন গঞ্জি শুভে ভ্ৰুৱ পান্তি। খুব সুন্দৰভাৱে তিলক আঁকি লৈছে ভগৱন্ত পুৰুষে কপালত। দেখিলেই ভাল লাগে, ইমান ধুনীয়াকে তিলক আঁকি লৈছে। আৰু ভগৱন্ত পুৰুষৰ এই চেলাউৰিযোৰ যেন মদনৰ ধনুখনৰ চাপ এটাহে পৰি আছে, তেনেকুৱা লগ লাগি যোৱা বৈ পৰা চেলাউৰি। দেখিবলৈ বহুত ধুনীয়া। ধুনীয়া মানে তেনেকুৱা ধুনীয়া আৰু জগতত কাৰোৱেই নাই। ইমান ধুনীয়া, ইমান বিতুপন। হে ৰাম মুখপূৰ্ণ চন্দ্ৰ কোটি সমান অনুসয় তাতে দুই খঞ্জন নয়ন প্ৰকাশয়। আৰু মুখমণ্ডল, প্ৰভু ভগৱন্তৰ মুখমণ্ডল কোটি কোটি চন্দ্ৰৰ উজ্জ্বলেও একো কৰিব নোৱাৰা অৱস্থা, তাতকৈও বেছি প্ৰজ্বল হৈ মুখমণ্ডল যেন উজ্জ্বল হৈ পৰিছে। তাতে আৰু সুন্দৰ পদুম ফুলৰ নিচিনা দুটি চকু বিৰাজমান হৈ আছে। আর মকর কুণ্ডল দুই কর্ণত দুলয় ও যেন সুধাংশুক সমে আদিত্য উদয়। আৰু কাণত সুন্দৰকে কুণ্ডল ওলমি মানে বৈ পৰিছে, যেন আদিত্যৰ কাষ মানে চন্দ্ৰৰ আদিত্য দুটাই যেন প্ৰজ্বলভাৱে প্ৰকাশ দিছে। সুন্দৰকে কুণ্ডল বৈ পৰিছে, এক মনোময় মনোহৰ মূৰ্তি। এই মূৰ্তি প্ৰভুসকল, এই মূৰ্তি এইকাৰণে মহাপুৰুষে ইয়াত বৰ্ণনা কৰিছে, যিটো ব্ৰহ্মাদেৱ প্ৰথম দৰ্শন হৈছিলে প্ৰত্যেকজন ভক্তকে এই মূৰ্তিৰ প্ৰয়োজন আছে ধ্যানৰ কাৰণে, গুৰু সেৱা কৰিবৰ কাৰণে। শৰণাচাৰ্যসকলে এই মূৰ্তিৰ বৰ্ণনা কৰিব লাগে, উপাস্য মূৰ্তিৰ। সেইকাৰণে গুৰুজনাই য'তেই সুযোগ পাইছে ভাগৱতত ততেই আপোনালোকে এনেকুৱা মূৰ্তিৰ বৰ্ণনা বহুত শুনিবলৈ পাব, একেখিনি বৰ্ণনাই। আৰু যিমান শুনিব
সিমানে আপোনাৰ হৃদয়খন পৰিষ্কাৰ হৈ যাই থাকিব। এই মূৰ্তিৰ ঈশ্বৰৰ এই মূৰ্তিৰ প্ৰকাশৰ এইটো এটা ডাঙৰ মাহাত্ম্য। আপোনাৰ জীৱনত যিমান কৌটিবাৰ আপুনি এই মূৰ্তি ধ্যান কৰিব, আপোনাৰ জীৱনত যিমান এই মূৰ্তি আপুনি অনুভৱ কৰিব, আপোনাৰ জীৱনৰ সিমান কৰ্মদোষ বিলীন হ'ব, পাপৰ পৰা মুক্ত হ'ব আৰু হৃদয়খন ইমান পৰিষ্কাৰ হৈ যায়। আৰু সেই পৰিষ্কাৰটো আপোনাৰ মুখমণ্ডলত প্ৰকাশ পাব। এজন ব্যক্তিৰ মুখমণ্ডলে প্ৰমাণ কৰে তেওঁ কিমান ঈশ্বৰৰ মূৰ্তি ধ্যান কৰে। সেইটো একদম স্পষ্ট কথা। দেখিলেই চিনি পোৱা যাব যে এই মানুহজনে ঈশ্বৰৰ মূৰ্তি সৰ্বদা ধ্যান কৰি থাকে। তেওঁৰ মুখমণ্ডলতে সেই প্ৰকাশটো সৰ্বদা প্ৰজ্বল হৈ থাকে। তেওঁৰ শৰীৰৰ চৌপাশে সেই উজ্জ্বলতাটো প্ৰকাশ পাই থাকে। যিমান এই মূৰ্তি ধ্যান কৰিব, যিমান সময় 24 ঘণ্টাত যিমান সময় কৃষ্ণৰ এই মূৰ্তি তেওঁ মানে আভ্যন্তৰিক দৃষ্টিৰে চাই থাকিব, সিমান মানুহজন প্ৰজ্বল হৈ গৈ থাকিব। এইটো এটা ডাঙৰ শক্তি। মানুহে বাহ্যিক কস্মেটিক হৈ ধুনীয়া হ'বলগীয়া কোনো প্ৰয়োজন নাই। আভ্যন্তৰিক দৃষ্টিৰে ঈশ্বৰৰ মনোময় মূৰ্তি যিমান ধ্যান কৰিব, আপুনি সিমান ধুনীয়া হৈ গৈ থাকিব। হে ৰাম উষ্ট দুই বন্দুলি মুকুতা দন্তচয়ী অৰুণ কটাক্ষ হাসি ভুৱন ভুলয়। ওঠকেইটা ৰঙা পৰি থাকে, দাঁতকেইটা মুকুতাৰ পাণ্টিৰ দৰে জিলিকি আছে, আৰু তাতে এটা মনোহৰ হাঁহি সৰ্বদা ভগৱন্ত পুৰুষে বিৰাজমান কৰি থাকে। সুন্দৰ হাঁহিৰে তেওঁ নিজক সমাৱেশ কৰি ৰাখে আৰু ভক্তসকলক সেই হাঁহিৰ দ্বাৰা আনন্দিত কৰি ৰাখে। হে ৰাম আর প্রভাতর সূর্য যেন কৌস্তভ কণ্ঠত গজমুকুতার মালা দোলে হৃদয়ত। আৰু ঠিক ডিঙিত লগা নলগাকে এটি কৌস্তভ মণি যেন অৰুণ পুৱাৰ সূৰ্যটো ওলালে যেনে ধৰণৰ এক বিশেষ পোহৰেৰে ওলায়, ঠিক তেনেকুৱা ৰঙৰ এটি মণি যাক কৌস্তভ মণি বুলি কয়, ভগৱন্ত পুৰুষে ডিঙিতে পিন্ধি থাকে। তাৰপিছতে তেওঁ হস্তি দাঁতেৰে নিৰ্মিত গজ মুকুতাৰ, হস্তিৰ মুকুতা গজমুক্তা বুলি যাক কয়, গজমুক্তাৰে নিৰ্মিত এধাৰী মালা তেওঁ পৰিধান কৰিছে। হে ৰাম বামভাগে লক্ষ্মী দেৱী দিয়া আছে দেখা, উত্তম কাষত যেন সুবৰ্ণৰ ৰেখা। আৰু বাওঁ কাষতে বাম ভাগত লক্ষ্মী দেৱী দেখা দিছে, সুবৰ্ণৰ ৰেখাৰ নিচিনাকে তিনিডাল ৰেখা অংকিত হৈ আছে। আর দক্ষিণে শ্রীবৎস পান্তি আতি কান্তি করে, সজল মেঘত যেন বিজুলি সঞ্চৰে। আৰু বক্ষস্থলৰ সোঁফালেৰে, ভগৱন্ত পুৰুষৰ সোঁফালেৰে বক্ষস্থলত তাত শ্ৰীবৎস পান্তি অৰ্থাৎ বুকুখনত থকা নোমবিলাকৰ তাতেই কিছু নোম আৰু এখন ভৰিৰ চিন, যাক শ্ৰীবৎস পান্তি বোলে। বুকুতে সেইকেইডাল নোম শ্বেতবৰ্ণ বগা, চিনি পায় যে এইখন এখন ভৰিৰ চিন এটা। তাৰ কি তাৎপৰ্য এয়া ভাগৱতত ওলাব, আমি পৰৱৰ্তী সময়ত পাম। আর আজানুলম বিত বনমালা প্রকাশয়, তাতে পুরি মত্ত মধু করে গুঞ্জরয়। চারিখানি ভুজ শোভে চন্দনে চৰ্চিত, অংগদ বলয়াৰ ভূষণে ভূষিত। বনমালা আধাৰ পৰিধান কৰিছে, বিভিন্ন পুষ্পেৰে নিৰ্মিত এধাৰী মালা এধাৰ তেওঁ পৰিধান কৰিছে। ইমান সতেজ ফুলবিলাক যেন ভোমোৰাই তাত গুঞ্জৰি আছে। আৰু চাৰিখন হাততে বাহুবিলাকত চন্দন ঘঁহি ৰাখিছে। আজিও আপোনালোকে আমাৰ ভাৰতবৰ্ষৰ সনাতন পৰম্পৰাত, আমাৰ আজিকালিতো তিলক লোৱাই বাদ দি পেলালে মানুহে, বেলেগ কথা এইবোৰ, কিন্তু আপুনি ভাৰতবৰ্ষৰ সনাতন পৰম্পৰাত আপুনি দেখিব এতিয়াও মানুহে গোটেই কপালখন জুৰি চন্দন লগায়, গোটেই কপালখন জুৰি হালধি লগায়। এইবিলাক বহুত তাৰ বৈজ্ঞানিক কি আছে। আপোনাৰ এইখিনি আমাৰ মনৰ স্থান, কুটস্থ বুলি কয়, এইটোক দ্বিদল পদ্ম অৰ্থাৎ শৰীৰৰ 6 চক্ৰৰ অন্যতম চক্ৰ।
এই মনৰ স্থানখিনিত ইয়াত যদি চন্দনেৰে লেপি থৈ দিব পাৰি বা কিবা তেনেকুৱা ধৰণৰ চন্দন হ'ব, কিছুমানে চন্দন লেপে, কিছুমানে হালধি লেপে, কিছুমানে কেশৰ লেপি থয়, কিছুমানে মাটি মৃত্তিকা লেপি থয়, কিছুমানে সেন্দুৰ লেপি থয়, কিছুমানে তুলসী গছক পুৰি পেলাই তাৰ যিটো ছাই ওলায় সেই ছাইটো লেপি থয়। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণে এইবিলাক কৰে। তাৰমানে ইয়াৰ বৈজ্ঞানিক পৰিভাষাটো হ'ল কি যে এইখিনি যিহেতু মনৰ স্থান, গতিকে এই স্থানখিনি যেতিয়া এনেকুৱা ধৰণৰ দৈবিক বস্তুৰে তাক লেপন এটা দি থৈ দিয়ে তেতিয়া মনটো এটা স্থিৰ হৈ থাকে। আৰু সেইকাৰণে সন্তসকলে আজিও ভাৰতবৰ্ষৰ বিভিন্ন সন্তসকলে ৰাতিপুৱাই উঠি চন্দন ঘঁহি যি চন্দন পায় সেই চন্দন গায়ে মুখে শৰীৰত ভোজত আদিত সানি থৈ দিয়ে। তাৰ পৰা সুগন্ধি ওলায়, শৰীৰত কোনো ধৰণৰ বীজাণুৱে আক্ৰমণ কৰিব নোৱাৰে, সন্তসকল নিৰাপদ হৈ থাকে। গতিকে এই পৰম্পৰাবিলাকৰ বৈজ্ঞানিক পৰিভাষা আছে, বৈজ্ঞানিক কাৰণ আছে। এনেই কৰা নাছিলে। আৰু ঈশ্বৰ পুৰুষে যিটো কাম কৰি থৈ দিছে, ইয়াত লিখিছে যে তেওঁৰ 4খন ভোজতে চন্দন লিপি থোৱা আছে। হে ৰাম আর কতিততে পাত ভুনি মেখলা ৰত্নৰ উৰু কৰি কৰ জানো জংঘা মনোহৰ। হালধীয়া ৰঙৰ পাতৰ ধুতি ভৰিলৈকে একদম চুচৰাই পিন্ধিছে আৰু কঁকালত এখন মেখলা, ৰত্ন সঞ্চিত এখন মেখলা মানে এক মেখলা, এক বেগেতকৈ 5 বেগেত দীঘল আৰু 1 বেগেত বহলৰ এখন কাপোৰ, য'ত ৰত্ন অত্যন্ত মণিময় মূল্যৱান ৰত্নসমূহ খচিত কৰা থাকে, সেইখন কঁকালত ভগৱন্ত পুৰুষে গাঁঠি লৈ থাকে। হে ৰাম চৰণ কমল ৰত্ন মঞ্জিৰ অজুৰয় উন্নত আঙুলি নখ চন্দ্ৰ বিৰাজয়। আঙুলিবিলাক সুন্দৰ সুন্দৰ, নখবিলাক উঠি থকা নখৰ নিচিনাকৈ ওখ যেন উঠি আছে, উজ্জ্বল চন্দ্ৰৰ নিচিনা উজ্জ্বল হৈ আছে নখবিলাক। আর পদতলৰ কত ভকতি মনোনীত ধ্বজ বজ্ৰ পদ্ম জব অংকুশে অংকিত। আৰু চৰণৰ তলুৱাখন, হাতৰ তলুৱা, চৰণৰ তলুৱা, ভগৱন্ত পুৰুষৰ হাতৰ তলুৱা, চৰণৰ তলুৱা ৰঙা বৰ্ণ, ৰক্তবৰ্ণ, ৰঙচুৱা হৈ থাকে আৰু ভৰিৰ তেনেকুৱা ৰাঙা চৰণত, ৰাতুল চৰণত, সেইকাৰণে ৰাতুল চৰণ বুলি কয়, ৰাঙা চৰণ বুলি কয়, সেই ৰাঙা চৰণত তলত ধ্বজ বজ্ৰ পদ্ম জব অংকুশ এইবিলাক অংকিত হৈ আছে বিভিন্ন নিজৰ নিজৰ স্থানত। আর হেন মনোহৰ ৰূপ লাৱণ্য প্ৰচুৰ দেখি দৰ্প হৰে আতি কন্দৰ্প কুটিৰ। আৰু তেনেকুৱা ৰূপ দেখাৰ পিছত কৌটি কৌটি কন্দৰ্প, কৌটি কৌটি মদন বা কৌটি কৌটি কামদেৱ, তেওঁলোকৰো দৰ্প চূৰ্ণ হৈ যাব। ইমান মনোহৰ মূৰ্তি, ইমান মধুৰ মূৰ্তি প্ৰভু ভগৱন্ত। আর দিব্য সিংহাসনে বসি আছা ভগৱন্ত আর ভৃত্যক প্ৰসাদ দিবে সন্মুখে আচন্ত। আৰু এখন ৰত্নময় দিব্য সিংহাসনত প্ৰভু ভগৱন্ত তেনেকে বহি আছে। হে ৰাম মূৰ্তিমন্ত তত্ত্বগণে শোভতি উপাসে কত ভক্তে চামৰে বিনচন্ত লাখে লাখে। আৰু এই তত্ত্ববিলাক আমি যাক কওঁ 24 তত্ত্ব 28 তত্ত্ব, এই তত্ত্ববিলাক প্ৰত্যেক ক্ষিতি অপ তেজ মৰুদ বোম সকলো পঞ্চভূত পঞ্চতন্মাত্ৰা এইবোৰ পঞ্চ জ্ঞানেন্দ্ৰ পঞ্চকৰ্মেন্দ্ৰ, এই তত্ত্ববিলাক আৰু বিভিন্ন বেদ তত্ত্ব ইত্যাদি শাস্ত্ৰ তত্ত্ব, সকলো তত্ত্ব, পৃথিৱীত যিমান তত্ত্ব আছে এই তত্ত্ববিলাকে মূৰ্তিমন্ত হৈ হৈ ভগৱন্ত পুৰুষক উপাসনা কৰি আছে চৌপাশে। আৰু ভক্তসকলে কোনোবাই বা বিচি আছে ধুনীয়াকৈ, কোনোবাই বা মানে ছত্ৰ ধৰি আছে, চবেই নিজৰ নিজৰ কাম কৰি আছে তেওঁলোকে। হে ৰাম
অখণ্ড ঐশ্বৰ্যযুক্ত দেৱ সনাতন আৰু উপাসন্তে আছে সুনন্দাদি ভক্তগণ। অখণ্ড ঐশ্বৰ্যযুক্ত, ঐশ্বৰ্য মানে আমি যাক কওঁ আমি ঐশ্বৰ্যৰ লোভীয়া মানুহবিলাক, আমাক ধন লাগে, ঐশ্বৰ্য লাগে, বিভূতি লাগে, কিন্তু আমি ধন লাগে ঐশ্বৰ্য লাগে বুলি চিঞৰি থাকোঁ, কিন্তু সেই ধন ঐশ্বৰ্যৰ অখণ্ড ঐশ্বৰ্যৰ গৰাকী ঈশ্বৰ পুৰুষ নিজে। তেওঁ যদি ইচ্ছা কৰে তেতিয়াহে কোনোবা এজন ব্যক্তি ধনৱন্ত হ'ব, তেওঁ যদি ইচ্ছা কৰে তেতিয়াহে কোনোবা এজন ব্যক্তি ঐশ্বৰ্যযুক্ত হ'ব, বা কোনোবা এজন ব্যক্তিয়ে যদি অসৎ উপায়েৰে ঐশ্বৰ্য বা ধন বা সম্পত্তিৰ গৰাকী হৈছেও যদি ভগৱন্তৰ কৃপা নহ'লে তাক ভোগ কৰিব তেওঁ নোৱাৰে, সেইটোও ঠিক। গতিকে তেওঁ বহি আছে আৰু সুনন্দাদি ভক্তসকলে সৰ্বদা তেওঁৰ চৌপাশে আৱৰি উপাসনা কৰি আছে। আৰু মৃদংগ মন্দিৰা ধৰি হৰি গুণ গায়ে, আর রুদ্রকা কবিলাস কত বিপঞ্চি বজাৱে। গতিকে এই ধৰণে তেওঁলোকে নাম গাই আছে ভক্তসকলে। আর কত ভংগী ভাৱে নাচে কৃষ্ণৰ আগত, কত গীত গাৱে স্তুতি থাকয় অপ্ৰেমত, আর কত স্তুতি কৰে কত পুষ্প বৰিষয়ে, কত নমস্কাৰ কৰি কৰে জয় জয়। হেন পৰিছে দেৱকীয়া চা ভগৱন্ত, দেখি ব্ৰহ্মা প্ৰেমে আতি ভৈলন্ত বিভল ভৈলন্ত, দেখি ব্ৰহ্মা প্ৰেমে আতি বিভল ভৈলন্ত। কিছুমান ভক্তই ফুল ছটিয়াইছে, কিছুমান ভক্তই আনন্দত আত্মহাৰা হৈছে, কিছুমান ভক্তই চৰণতে পৰি দণ্ডৱত প্ৰণিপাত কৰিছে, বিভিন্নজনে বিভিন্ন কাম কৰি আছে। আৰু ঐশ্বৰ্য আনন্দযুক্ত, ঐশ্বৰ্য বিভূতিযুক্ত অখণ্ডিত আনন্দৰ প্ৰভু ভগৱন্তই আনন্দ মনেৰে তাত সুন্দৰভাৱে বহি আছে। এই দৃশ্য দেখি ব্ৰহ্মাদেৱেও তেওঁ বিভল্ল হৈ গ'ল। বাহ, কি সুন্দৰ! এনে অপৰূপ দৃশ্য তেওঁৰ জীৱনত দৰ্শন পালে আৰু তেওঁ আনন্দিত হয়। ইয়াৰ পিছত এনে দৃশ্য দেখাৰ পিছত ব্ৰহ্মাদেৱে কি কৰিব সেয়া আমি আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি আলোচনা কৰিম, আমিও চাম ব্ৰহ্মাদেৱেনো কি কৰিলে, এনে সৌভাগ্য ঘটাৰ পিছত ব্ৰহ্মাদেৱৰ কৰণীয় কি হ'ল। যদি আমাৰ জীৱনতো আমি কেতিয়াবা দেখোঁ আমি কি কৰিম, আমাৰ সন্মুখতো যদি কেতিয়াবা ভগৱন্ত পুৰুষে এই দৃশ্য আমাক দেখুৱায় আমি সিদিনাখন কি কৰিম, বা আমাৰো যদি সৌভাগ্য মৰ্মে তেনেকুৱা এটা স্থানত আমি উপগত হোৱাৰ যদি সুযোগ হয় তেতিয়াহ'লে আমি কি কৰিম। যি নহওক প্ৰভুসকল, মই আশা কৰিছোঁ যদিও বৈকুণ্ঠৰ বৰ্ণন কৰিলে আমাৰ প্ৰত্যেকখন গৃহস্থই আমি তেনেকুৱা বৈকুণ্ঠৰ পৰিৱেশেৰে নিৰ্মাণ কৰি ৰাখিব পাৰোঁ। নাম কীৰ্তনৰ পৰিৱেশ, ঈশ্বৰ ভাৱনাৰ পৰিৱেশ, সৎ চিন্তা সৎ ভাৱনাৰ পৰিৱেশ, পৰস্পৰে পৰস্পৰৰ দায়বদ্ধতাক অনুভৱ কৰাৰ পৰিৱেশ, ইজনে আনজনৰ সহযোগী হোৱাৰ পৰিৱেশ, প্ৰত্যেকে প্ৰত্যেকৰ মনৰ বেদনা বুজি পোৱাৰ পৰিৱেশ, হিংসা খিয়লা খিয়লি মনোবৃত্তি পৰিত্যাগ কৰি ভাই ভনীৰ মাজতো এক খুব সমিলমিল ব্যৱস্থাৰে আমিবিলাকে পৰিয়ালখনকো বৈকুণ্ঠলৈ ৰূপান্তৰ কৰিব নোৱাৰোঁনে? আমি আশা কৰিম আপোনালোকৰ পৰিয়ালবিলাকো তেনেকুৱা শান্তিময় পৰিৱেশ আৰু বাতাবৰণ নিৰ্মাণ হওক আৰু সকলোৱে খুব শান্তিৰে আনন্দৰে আপোনালোকে ঈশ্বৰৰ কৃপাৰে সমৃদ্ধ হৈ জীৱন নিৰ্বাহ কৰক। এই প্ৰাৰ্থনাৰে আজিৰ বাণীক ইমানতে বিৰাম দিলোঁ। পৰৱৰ্তী পুনৰ এই আনন্দময় ভকতিৰ পৰিৱেশত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ। কৃষ্ণ।